নমস্কাৰ আপোনাৰ সকলোকে আৰু স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ যেনেকি আমাৰ ৰাতিয়ে হৈছে বৰ্তমান সময়ত কথাটো হ'ল এজনী ছোৱালীৰ নাম জুপিতৰা তাই আগৰ পৰা চিনাকি মানে ফেচবুকত তাই মোৰ ফ্ৰেণ্ড লিষ্টত আছে বহুত দিন আগৰ পৰাই তো তাইৰ ফটো মই ভিডিঅ'বিলাক পাই থাকো আৰু কিন্তু এই দুই দিন আগত নেকি তাইক নিউজ লাইভত পাই গলো পাই কিনে মই মানে কনফিউজ কি হ'ল ইমান পটককে তাই বৰ্তমান দুৰাৰোগ্য ৰোগত আক্ৰান্ত গতিকে খবৰটো শুনি কিনে একেবাৰে বেয়া লাগিল তাৰ মানে মানুহৰ মানে কাৰ গাত কি হৈ থাকে একোৱে গম নাপায় এতিয়া যদি মোৰ দেহতো কিবা হৈ আছে মানে যেতিয়া মেজৰ হৈ যাব তেতিয়াহে মানে গম পাম যে মোৰ দেহত কিবা এটা হৈ আছে তাৰ মানে যিয়ে নহওক তাইৰ কথাটো শুনি কিনে বেয়া লাগিছে একচুৱেলি সেইকাৰণে লগ পাব ইচ্ছা যায় আছে যিহেতু আগৰ পৰাই মানে ফ্ৰেণ্ড লিষ্টত আছে কথা পতা নাই এদিনো কথা পতা নাই জাষ্ট চিনাকি হৈ আছে গতিকে আজি গৈ আছো সেই জুপিতৰা ঘৰলৈকে পতকে নিউজ লাইভ ডিৱাই চবতে দিছে তাইৰ নিউজটো দেখাই পাইছো গতিকে মোৰ পাৰ্সোনালি মানে লগ কৰিব ইচ্ছা গৈছিলে গতিকে আজি মানে বৰ্তমান যাই আছো জুপিতৰাৰ ঘৰলৈকে গতিকে পলম নকৰি কিনে বলকচোন যাও কেনেকুৱা কি হৈছে আৰু তাই কি বিচাৰে এবাৰ আপোনালোকৰ আগতো অৱগত কৰা মোৰ লগত আছে জুপিতৰা বৰ্তমান মানে নিউজত পাই আছো তাই আসলে তুমি মোৰ ফেসবুকত বহুত দিন আগৰ পৰা আছা মই ফটোবিলাক পাই থাকো তাইৰ বহুত আগৰ পৰা তাই মোৰ ফেসবুক ফ্ৰেণ্ড হৈ আছে যেতিয়া পৰা একাউণ্ট খুলিছিল আৰু দেখা পাই থাকো ফটোটো কিন্তু পটককে তাইক মানে মই নিউজত দেখা পালো নিউজ লাইভত তাৰপিছত মানে এনেকুৱা কিবা এটা লাগিল তাৰ মানে মোৰ বোলো পটককে তাইক এনেকৈ দেখাই পাই থাকো সদায় সদায় কিনো হ'ল ইমান আৰু তাৰপিছত নিউজটো পালো শুনি বেয়া লাগিছে যদিও তাৰ মানে আহুৱাও লাগি আছে এনিটাইম তাৰ ওচৰত এবাৰ আহু খবৰ লওঁ এটা গতিকে আপোনালোকৰ সন্মুখতো মানে তোমালোকেতো নিউজ লাইভ বা কিবা কিবি দিছাই ন ইতিমধ্যে গতিকে তাই ৰিচেণ্টলি মানে কিবা এটা বেমাৰ ধৰা পৰিছে কোৱাচোন অকণমান তোমাৰ বিষয়ে কেনেকৈ গম পালা কি কি চিম্পটম হ'ল মোৰ জ্বৰ হৈছিলে জ্বৰ হোৱাৰ পিছত যেতিয়া ব্লাড টেষ্ট কৰিব দিলে ডক্টৰে ব্লাড টেষ্ট কৰোঁতে ধৰাত পৰিছে ব্লাড কেঞ্চাৰ বুলি এনেই তোমাৰ ঠিকে থাকানে মানুহজনী মানে দিনটো মানে ফাৰ্ষ্টতে ইমান নাছিলে কিন্তু এতিয়া মানে লাহে লাহে গাটো বেছি বেয়া হ'ব ধৰিছে ষ্টেজ ছেকেণ্ড ষ্টেজ বুলি কৈছিলে ন আৰু তোমাৰ কিমান দিন হ'ল মানে বেমাৰটো হ'বৰ কাৰণে 6 মান্থ হ'ল মানে বহুত দিন আগৰ পৰাই চলি আছে কিন্তু নিউজত মানে ৰিচেণ্টলিহে দিয়া গৈছে আৰু গতিকে ময়ো আহিলে এবাৰ খবৰ ল'ব তুমি চাগে মানে দেউতা আছে এইফালে দেখাই দিয়া এবাৰ এজন দেউতা আৰু মানে যিমানখিনি কৰিব পাৰে মানে এইটো বিচাৰিছে ন সৰুতে মানে যিমানখিনি নিজে কৰিব পাৰে নিজৰ সামৰ্থ্য অনুযায়ী তেখেতসকলে নিজাকৈ কৰিছে গোটেইখিনি কাৰণ 6 মাহৰ পৰাই ট্ৰিটমেণ্ট চলি আছে আৰু ৰিচেণ্টলিহে মানে নিউজত কভাৰ কৰিছে গতিকে তেওঁলোকে মানে বিচাৰিছে আপোনালোকৰ পৰা সহায় অকণমান কৈ দিয়া কেনেকৈ কি ক'বা ৰাইজক মোৰ ফালৰ পৰা এটাই অনুৰোধ যোনে যিমান পাৰে তেনেকৈ যাতে মোক সহায় কৰে কাৰণ ফাইনেন্সিয়েল বহুত প্ৰব্লেম হৈ আছে মোৰ এতিয়া যিহেতু 6 মাহৰ পৰা হৈ আছে তো আমাৰ বহুতখিনি পইচা গ'ল সেইবাবে যদি সহায় কৰে তেতিয়াহ'লে উন্নত চিকিৎসাৰ কাৰণে বাহিৰলৈ যাব পাৰিলোঁ হয় মই তো যদি ৰাইজে সেইখিনি মোক সহায় কৰে আৰু তোমাৰ দেউতা কি কৰে মোৰ দেউতাৰ দোকান আছে আৰু মা নাই চাগে ন তাইৰ মা নাই মই গম পাওঁ বাৰু আগতে ফটোটো দেখা পাই কিনে গম পাইছিলোঁ তাৰপৰা আহি কিনে সুধিলোঁ কনফাৰ্ম হ'লোঁ আৰু তোমাৰ ডিটেইলছখিনি কৈ দিয়াচোন তোমাৰ ঘৰ ক'ত তুমি কি পঢ়ি আছা বয়স মোৰ বয়স 22 বছৰ মোৰ ঘৰ গুৱাহাটী বশিষ্ঠ চাৰিআলিত আৰু মই বৰ্তমান 2019 HS পাছ কৰিলোঁ HS পাছ কৰি কিনে ঘৰৰ পৰাই কিবা কিবি শিকি কিনে এনেকৈ ঘৰতে কাম কৰিছিলোঁ ঘৰতে কৰি চলি আছে তো একেবাৰে সহজ নহয় এনেকুৱা ধৰণৰ মানে বেমাৰ এটা শুনাৰ পিছত মানে মানুহটো ভালদৰে থাকিব নোৱাৰে হয়নে তোমাৰ ক্ষেত্ৰত মানে ঠিকে আছেনে মানুহটো মানে মনত কিবা ভয় কিবা আহিছে নেকি প্ৰথমতে লাগিছিলে এতিয়া বৰ্তমান আছিলোঁ ষ্ট্ৰং হৈ থাকিব লাগিব আৰু এইটো বেমাৰত বিশেষকৈ মনোবলটো মানে বহুত কামত দিয়ে হয় নাই পূৰা ষ্ট্ৰং হৈ থাকিব লাগিব খোৱা লোৱাখিনি পূৰা ভালকৈ কৰি থাকিব লাগিব আৰু মই আহিছোঁ তাইৰ কাৰণে একচুৱেলি মানে যিহেতু দেখা পাইছোঁ বিচাৰি আছে গতিকে মোৰ যিখিনি ভিউৱাৰ্ছ আছে আপোনালোক সকলোকে ৰিকুৱেষ্ট জনাইছোঁ আৰু এনেকৈ মই প্ৰায়ভাগ যাই থাকোঁ আপোনালোকে দেখাই পাই থাকে গতিকে আজিও আহিলোঁ জুপিতৰাৰ ওচৰত গতিকে আপোনালোকে যদি তাইৰ বয়স একেবাৰে কম 22 বছৰ মোতকৈ বহুতে সৰু গতিকে আপোনালোকে আৰ্থিকভাৱে তাইক সহায় কৰক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ তোমালোকৰ একাউণ্ট নাম্বাৰ কিবাখিনি একাউণ্ট নম্বৰটো বাই ডেছক্ৰিপশ্যনত দি দিব মোৰ গুগল পে' নম্বৰ হৈছে 8638566693 এইটো নম্বৰৰ গুগল পে' আছে এইটো নম্বৰটো দিব পাৰিব আপোনালোকে লগ পোৱাৰ আশা এটা আছিল তোমাক লগ পালোঁ তো মোৰ ফালৰ পৰা বিশেষকৈ ক'বলগীয়া বুলি কি ক'ম এই বিষয়ে মই ইমান বেছি জ্ঞাত নহয় তথাপিতো সদায় ষ্ট্ৰং থাকিবা যি কয় একেবাৰে কৰি যাবা মনটো একদম পূৰা ষ্ট্ৰং কৰি ৰাখিবা আৰু সেইটোৱে কথা আৰু সোনকালে বহুত বহুত ধন্যবাদ অহাৰ বাবে একদম মষ্ট ৱেলকাম আৰু সোনকালে সুস্থ হৈ উঠা আৰু সেইটো কামনা কৰিছোঁ আজিলৈ আহিছোঁ